দক্ষিণ ভাৰতত প্ৰভাৱ বিস্তাৰত ব্যৰ্থ মোদী। কিয় দক্ষিণ ভাৰতীয় জনতাৰ মাজত নাই মোদীৰ প্ৰভাৱ? দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা কেৱল দেশ শাসন কৰাই নহয়, এক প্ৰকাৰ ভাৰতীয় ৰাজনীতিও যেন নিজৰ নিয়ন্ত্ৰণাধীন কৰিছে নৰেন্দ্ৰ মোদীয়ে। কিন্তু এই ক্ষেত্ৰত যেন ব্যতিক্ৰম দক্ষিণ ভাৰত। দুটাকৈ কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে সম্পূৰ্ণ কৰাৰ পাছতো দক্ষিণ ভাৰতত আশানুৰূপ প্ৰভাৱ বিস্তাৰ কৰাত ব্যৰ্থ হৈছে নৰেন্দ্ৰ মোদী। দক্ষিণৰ কোনো ৰাজ্যতে নাই বিজেপিৰ চৰকাৰ, আৰু ইয়াৰ আঁৰৰ কাৰণ বিশ্লেষণ কৰিছে সংবাদ প্ৰতিষ্ঠান। এক আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাৰ আধাৰত ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক সংবাদ মাধ্যমে প্ৰকাশ কৰিছে দক্ষিণ ভাৰতত মোদীয়ে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰাৰ কাৰণ। দাক্ষিণাত্যৰ 5খন ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানা। কোনোখন ৰাজ্যতে নাই বিজেপিৰ চৰকাৰ। এই 5 ৰাজ্যত আছে লোকসভাৰ মুঠ আসনৰ প্ৰায় 1/4। 2019ত 5খন ৰাজ্য মিলি বিজেপিৰ সংগ্ৰহ মাথো 29। কৰ্ণাটকত 28ৰ 25খন আৰু তেলেংগানাৰ 17খনৰ 4খন পাইছিল বিজেপিয়ে। কেৰালা, তামিলনাডু আৰু তেলেংগানাত কোনো আসন পোৱা নাছিল বিজেপিয়ে। লক্ষণীয়ভাৱে এই 5 ৰাজ্য শৈক্ষিক তথা অৰ্থনৈতিক ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ। দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 20% বাস কৰে এই 5 ৰাজ্যত। এই অঞ্চলৰ জনসাধাৰণে নিয়ন্ত্ৰণ কৰে দেশৰ অৰ্থনীতিৰ 30%। ভাৰতৰ উৎপাদন আৰু উচ্চ প্ৰযুক্তি খণ্ডৰ হৃদস্পন্দন হৈছে দাক্ষিণাত্যৰ এই 5 ৰাজ্য। এই অঞ্চলত আছে জাতিগত বৈচিত্ৰ্য, আছে ভাষিক বৈচিত্ৰ্য। দাক্ষিণাত্যৰ মহিলাসকলৰ শৈক্ষিক সবলীকৰণো উল্লেখযোগ্য। দাক্ষিণাত্যৰ আছে প্ৰগতিশীল ৰাজনীতিৰো দীঘলীয়া ইতিহাস। দাক্ষিণাত্য দখলৰ লক্ষ্যৰে নৰেন্দ্ৰ মোদীয়ে চলিত বছৰতে 20টা পৰ্যায়ত এই 5 ৰাজ্য ভ্ৰমণ কৰিছে। নিৰন্তৰ সভা সমিতিত দিছে ভাষণ। কিন্তু দক্ষিণৰ মানুহক আশা কৰা ধৰণে প্ৰভাৱিত কৰিব পৰা নাই প্ৰধানমন্ত্ৰীয়ে। সংবাদ প্ৰতিষ্ঠানৰ বিশ্লেষণ অনুসৰি দক্ষিণৰ মানুহে অনুভৱ কৰে যে ভাৰতৰ ৰাজহ খণ্ডত দাক্ষিণাত্যৰ অৱদানক গুৰুত্ব সহকাৰে লোৱা নাই মোদী চৰকাৰে। বিপৰীতে উত্তৰৰ দৰিদ্ৰ অঞ্চলসমূহক মোদীয়ে নিৰ্ভৰ কৰি তুলিছে দাক্ষিণাত্যৰ প্ৰতি। এক কথাত দাক্ষিণাত্যবাসীৰ ধাৰণা মোদী চৰকাৰৰ উন্নয়নমূলক প্ৰকল্প বৈষম্যপূৰ্ণ। আনহাতে দক্ষিণ ভাৰতত কেইবাটাও মন্দিৰত দেশৰ ভিতৰতে সৰ্বাধিক ভক্তৰ সমাৱেশ হ'লেও মোদী বা বিজেপিৰ হিন্দুত্ববাদী নীতিৰ প্ৰতি আগ্ৰহী নহয় দক্ষিণ ভাৰত। ধৰ্মক ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰাৰ পক্ষপাতী নহয় দাক্ষিণাত্য। একাংশৰ মতে মোদীৰ শতাব্দী প্ৰাচীন আদৰ্শ দেশৰ বাবে ক্ষতিকাৰক। সিমানেই নহয়, মোদীৰ এক দেশ এক শাসন নীতিয়ে তামিল, তেলেগুকে ধৰি আঞ্চলিক ভাষাসমূহলৈ বিপদ মাতিব বুলিও দক্ষিণ ভাৰতৰ মানুহ শংকিত। এই শংকা দূৰ কৰিবলৈকে মোদীয়ে তামিলনাডুত দিয়া ভাষণত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰি নিমিষতে নিজৰ ভাষণ তামিললৈ অনুবাদ কৰাই লৈছিল। এই সকলোবোৰেও দাক্ষিণাত্যত এইবাৰৰ নিৰ্বাচনত মোদীক সহায় কিমান কৰিব সেয়া ক'ব পৰা হোৱা নাই। সমীক্ষাৰ তথ্য সঁচা হ'লে দাক্ষিণাত্যত মোদীয়ে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা কিন্তু কম বুলিয়েই ক'ব লাগিব। নিউজ ডেস্ক, দেশ টুডে।